এখন জনজাতি গাঁৱত গৈছিলোঁ। বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা সম্প্ৰদায় এতিয়া কংগ্ৰেছৰ পতাকাৰ তলত একত্ৰিত হৈছে। কাৰণ ৰাইজে এই সাম্প্ৰদায়িক যিটো বিভাজনৰ ৰাজনীতি অসমত চলি আছে, ইয়াৰ পৰা অসমৰ ৰাইজে মুক্তি বিচাৰিছে। যোৱা MP ইলেকশ্যনত বিজেপিৰ শ্লোগান আছিলে 400 পাৰ। 400 পাৰ বুলি কৈ এতিয়া চৰকাৰ হুইল চেয়াৰৰ ওপৰত চলি আছে। এতিয়া হুইল চেয়াৰৰ ওপৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ চলি আছে। কালিলৈ যদি নীতিশ কুমাৰ আঁতৰি যায়, চন্দ্ৰবাবু নাইডু আঁতৰি যায়, এই হুইল চেয়াৰৰ চৰকাৰ বাগৰি যাব। আৰু এতিয়া আহোঁতে মই ৰাস্তাত কিছু মানুহক লগ পাইছিলোঁ। তেখেতসকলে মোক কৈছে যে আমাৰ বিধায়ক বিদেশত থাকে। মোক কৈছে যে আমাৰ বিধায়ক মানে কি? বিধানসভা সমষ্টি। বিধায়ক হৈছে বিধানসভা সমষ্টিৰ মালিক। বিধায়ক থাকিব লাগে বিধানসভা সমষ্টিত, বিধায়ক থাকিব লাগে বিধানসভা, আৰু বিধায়ক থাকে ক'ত? বিদেশত। বিদেশত থাকিলে বিধানসভাত কেনেকৈ আহিব? আৰু বিদেশত থাকিলে নিজৰ মানুহৰ খবৰ কেনেকৈ ল'ব? আমাৰ যিটো বিনাকান্দি সমষ্টিৰ ভৱিষ্যতৰ ৰাজনীতি, এজন নিজৰ মানুহ, নিজৰ মাজত বিপদে আপদে পোৱা মানুহ আমি বিনাকান্দিৰ পৰা আহি থকা সময়ত অসম বিধানসভালৈ পঠাব লাগিব। আৰু সেই কামটো যে আমি জিকিম, সেই কামটো যে আমি কৰিম, তাৰ আৰম্ভ কৰিব লাগিব অহা 7 মে তাৰিখে। অহা 7 মে তাৰিখে আমাৰ জিলা পৰিষদ পঞ্চায়তত এতিয়া আজিৰ তাৰিখত 1100 কোটি টকা পৰি আছে। হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন পাতিব বিচৰা নাছিলে। বুদ্ধি কৰি 13 মাহ ইলেকশ্যন পিছুৱালে। মই তেওঁক টিভিত কৈছিলোঁ যে ইলেকশ্যন যদি নাপাতে গুৱাহাটী হাইকোৰ্টত যাম আৰু অৰ্ডাৰ আনি পেলাই ইলেকশ্যন পাতিম। আৰু তেতিয়া কোৰ্টৰ পৰা অৰ্ডাৰ আহিলে লাজ পাব বুলি পেলাই ভয় খাই আমাৰ হেঁচাত পৰি পেলাই এতিয়া বিজেপিয়ে ইলেকশ্যন পাতিছে। আমি ইলেকশ্যন কেলৈ বিচাৰিছিলোঁ? আমি ইলেকশ্যন এইকাৰণে বিচাৰিছোঁ যে পঞ্চায়তৰ নামত আবণ্টিত পুঁজি যদি পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি নাথাকে, যিমান মন্ত্ৰী DC থাকক, সেই পইচা খৰচ কৰাৰ অধিকাৰ তেওঁলোকৰ নাই। আৰু যদি পঞ্চায়ত ইলেকশ্যন নহয়, আগৰ 1100 কোটি আৰু এই বছৰ বিত্তীয় বৰ্ষত আহিবলগীয়া পইচাৰ পৰা অসমৰ গাঁৱৰ গ্ৰাম্য বিকাশৰ যিটো ধাৰা, সেই ধাৰাটো স্তব্ধ হৈ যাব। ৰাইজ এই আজি মুখ্যমন্ত্ৰীয়ে কৈ আছে টিভিত যে তেওঁ মোক ধমকি দিছে টিভিত যে মই মাৰ গাখীৰ খাই পেলাই ডাঙৰ হৈছোঁ, হিমন্ত বিশ্ব শৰ্মা। মই হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা কৈছোঁ, ময়ো আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই। ময়ো আমুল তাজা খাই ডাঙৰ হোৱা নাই। এই ধমকি আমি ভয় নকৰোঁ, ধমকিত আপুনি ভয় খায়। যেতিয়া বিজেপিয়ে পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ কিতাপত লুইচ পাৰ্জাৰ চাৰদাৰ কথা ওলালে, তেতিয়া আপুনি ভয় খাই পেলাই দল বদলালে। আমি ভয় খোৱা মানুহ নহয়। আমাৰ কংগ্ৰেছ দলে ব্ৰিটিছৰ লগত যুঁজিছিলে।